মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ প্ৰথম সাময়িকী মূল্যায়নৰ বাবে অৰ্থাৎ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে ইংৰাজী প্ৰশ্নকাকতৰ এখন আৰ্হি প্ৰশ্নকাকত আলোচনা কৰিম। আহাচোন আমি প্ৰশ্নকাকতখন কেনেদৰে প্ৰস্তুত কৰি উলিয়াইছোঁ চাওঁ। ফাৰ্ষ্ট ইউনিট টেষ্ট ছাবজেক্ট ইংলিছ ক্লাছ 8 ফুল মাৰ্কছ 50 টাইম 2 আৱাৰ 1 fill in the blanks from the poem My Native Land কবিতাটোৰ পৰা খালি ঠাই দিছোঁ। প্ৰথমৰ পেৰাগ্ৰাফটোৰ পৰাই দিছোঁ। জেনেৰেলি প্ৰথমৰ পেৰাগ্ৰাফটোৰ পৰাই দিয়ে কাৰণে 1 into 5 আছে, 5টা খালি ঠাই, 5 নম্বৰ থাকিব। He asked dash the by the street blind and then me tell me what this is like. এইটো তোমালোকে কিতাপখনৰ পৰা চাই ল'বা কবিতাটো আৰু বহাবা। মই কৰি দিয়া নাই কিয়নো তোমালোকে কৰিলে তোমালোকৰ প্ৰেক্টিছ ছেশ্যনটো বেছি সবল হ'ব, সেইটো কাৰণে মই কৰি দিয়া নাই। তোমালোকৰ তেতিয়াহে ৰিভাইজ হ'ব। 2 answers briefly চমুকৈ উত্তৰ দিয়া। Who was খগেন? How old was he? খগেন কোন আছিল আৰু তেওঁৰ বয়স কিমান আছিল? B why did the people of Sitolia and the neighboring villages panic? চিতলিয়াৰ মানুহবিলাক আৰু ওচৰ পাজৰৰ মানুহবিলাকে কিয় ভয় খাইছিল সুধিছে। C2 what does the old man ask the poet? old man জনে বৃদ্ধ লোকজনে কবিজনক কি সুধিছিল? What is a quiz? quiz কি? যিহেতু 3টা লেশ্যন আহিব এবাৰ ইভালুৱেশ্যনত, গতিকে মই 3টা লেশ্যনৰ পৰাই কাটিছোঁ। এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইমৰ পৰাও কাটিছোঁ 2টামান প্ৰশ্ন। What do you mean by ককা? ককা মানে কি? ককা ইজ এন আছামিজ ৱৰ্ড, সেইটো মানে কি সুধিছে। নম্বৰটো মেচ ৱৰ্ডছ ইন কলম এ উইথ দেয়াৰ মিনিংছ ইন কলম বি। কলম এত কিছুমান শব্দ দিয়া আছে আৰু কলম বিত তাৰ অৰ্থবোৰ দিয়া আছে, সেইবিলাক মেচ কৰিব কৈছে। থাণ্ডাৰ মানে কি লিখিবা। মৰ্ণ মানে কি? মৰ্ণ মানে মৰ্ণিং। কণ্টেণ্টেড মানে কি লিখিবা। গাৰ্গলিং মানে কি? কোৰাছ মানে কি? যদি তোমালোকে প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ টান পাইছা তেতিয়াহ'লে মোৰ চেনেলতে প্ৰশ্ন উত্তৰৰ ভিডিঅ' দিয়া আছে, তোমালোকে সেইবিলাকো চাই ল'ব পাৰা। 4 নম্বৰটো fill in the blanks খালি ঠাই পূৰ কৰা। The ancient name of Assam was কামৰূপ. It was also known as অসমৰ পুৰণি নাম আছিল কামৰূপ আৰু ইয়াক কি বুলি জনা যায় ইয়াতে লিখিবা। Sukafa established the Ahom kingdom in Assam in the year. চুকাফাই আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰিছিলে অসমত কোন চনত ইয়াতে লিখিবা। Does not share its border with Assam. কোনখন ৰাজ্যই তাৰ বৰ্ডাৰটো অসমৰ লগত শ্বেয়াৰ কৰা নাই সেইটো লিখিবা। তাৰপৰা ডিটো কৈছে হোৱাইট ষ্টেণ্ডছ ফৰ বগা ৰংটোৱে কি বুজায় সেইটো ইয়াতে লিখিবা। ইয়াত 1 নম্বৰ কৈ আছে, 5টা খালী ঠাইত 5 নম্বৰ আছে। এতিয়া আমি 5 নম্বৰটো চাওঁ হা। 5 নম্বৰটো কি কৈছে? মেক চেণ্টেঞ্চেছ ফ্ৰম দ্য ফলোয়িং ৱৰ্ডছ। তলৰ শব্দবোৰেৰে বাক্য ৰচনা কৰিবলৈ কৈছে। কোৰাছ, অৰোমা, গাৰ্গলিং, মৰ্ণিং এণ্ড থাণ্ডাৰ। এইকেইটা তোমালোকে বাক্য সাজিবা। 6 ৰাইট ব্ৰিফলি এনি 2 চমুকৈ লিখা যিকোনো দুটাৰ। 5 নম্বৰকৈ থাকিব দুটাৰ, 10 নম্বৰ থাকিব ঢোল, পেঁপা, গগনা। কিতাপত চমুকৈ দিয়া আছে, তাৰ বাবে তোমালোকে গুগলৰ সহায় ল'ব পাৰা আৰু এইকেইটা প্ৰশ্ন উত্তৰকেইটা কৰি পেলাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই পুনৰবাৰ কৈছোঁ যে এইখন এখন আৰ্হি প্ৰশ্নকাকতহে। এইখন প্ৰশ্নকাকতেই তোমালোকৰ পৰীক্ষাত আহিব বুলি মই কোৱা নাই, গতিকে তোমালোকে নাভাবিবা যে অকল এইখন পঢ়ি গ'লেই হ'ব। তোমালোকে গোটেই কোৰ্চটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা আৰু আৰ্হি হিচাপে এইখন প্ৰশ্নকাকতৰ সহায় ল'বা। গতিকে পৰৱৰ্তী ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।